পুৱা 7 বজাৰ লগে লগে আৰম্ভ হৈছে ভোট গ্ৰহণ প্ৰক্ৰিয়া। এই মুহূৰ্তত মই উপস্থিত আছো পাভৈ চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ত আৰু এই ভোট কেন্দ্ৰতে ভোট প্ৰদান কৰিব বিশ্বনাথৰ যি বিজেপিৰ প্ৰাৰ্থী পল্লৱ লোচন দাসে। ইতিমধ্যে পল্লৱ লোচন দাস আৰু তেওঁৰ সহধৰ্মিনী আহি উপস্থিত হৈছে এই ভোট কেন্দ্ৰত। এয়া আমি টাইমেটৰ দৰ্শকক দেখুৱাইছো। ইতিমধ্যে এই ভোট কেন্দ্ৰত ভোট প্ৰদানৰ বাবে আহি উপস্থিত হৈছে পল্লৱ লোচন দাস আৰু তেওঁৰ সহধৰ্মিনী। আমি টাইমেটৰ দৰ্শকক ইয়াৰ দৃশ্যাংশ দেখুৱাইছো। পাভৈ চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ত ভোট প্ৰদানৰ বাবে ইতিমধ্যে আহি পাইছে পল্লৱ লোচন দাস আৰু লগতে যিসকল ভোটাৰ আছে সেই সকলো আহি পুৱা 7 বজাৰ লগে লগে এই ভোট কেন্দ্ৰত উপস্থিত হৈছে। এয়া পল্লৱ লোচন দাস আৰু তেওঁৰ সহধৰ্মিনীয়ে ভোট প্ৰদানৰ বাবে যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াত তেওঁলোক ইতিমধ্যে যোৱা আমি দেখিবলৈ পাইছো। এয়া আমি টাইমেটৰ দৰ্শকক দেখুৱাইছো পল্লৱ লোচন দাস আৰু তেওঁৰ সহধৰ্মিনী ভোট প্ৰদানৰ বাবে আহি উপস্থিত হোৱাৰ দৃশ্য। পল্লৱ লোচন দাস আৰু তেওঁৰ সহধৰ্মিনীয়ে এয়া ভোট প্ৰক্ৰিয়াৰ এনেকে ভোটাধিকাৰ সাব্যস্ত কৰিবৰ বাবে এনেদৰে আহি উপস্থিত হৈছে। আমি এই মুহূৰ্তত টাইমেটৰ দৰ্শকক ইয়াৰ দৃশ্যাংশ দেখুৱাইছো। পুৱা 7 বজাৰ লগে লগে বিশ্বনাথতো ভোট গ্ৰহণ ইতিমধ্যে আৰম্ভ হৈছে। আমি এই মুহূৰ্তত উপস্থিত আছো পাভৈ চাহ বাগিচা প্ৰাথমিক বিদ্যালয়ত আৰু ইয়াত সকলো ভোটাৰ বিভিন্ন তেওঁলোকক ভিৰ দেখিবলৈ পোৱা গৈছে। পুৱাৰ লগে লগে তেওঁলোক ইয়াত আহি উপস্থিত হৈছে ভোট দিবৰ বাবে। দাদা ভোট দিবলৈ আহিছে এবাৰ প্ৰথম নে আগতেও ভোট প্ৰদান কৰিছে? এবাৰ প্ৰথম ৰাতিপুৱা আহিছে কাৰণে আৰু আছে দাদা ভোট দিলে? নাই দিয়া নাই, দিবলৈ যামহে এতিয়া আহিছো। কি ক'ব সকলোৱে যাতে ভোট দিয়ে? মানে মই এইটোৱে ক'ম যে সকলো মানুহ ওলাই আহক, কাৰণ ভোটটো দিলে গণতন্ত্ৰ অধিকাৰ এখন সুৰক্ষা চৰকাৰ গঠন কৰিব যি লাগে গণমত, সেই গণমত গোটেই মানুহখিনি ওলাই আহি তেওঁলোকে ভোটখন সাব্যস্ত কৰক। বাইদেউ ভোট দিবলৈ আহিছে? হয়। আপুনি কি ক'ব যিসকল কিছু ব্যক্তি আচলতে ভোট দিবলৈ আহিবলৈ তেওঁলোকে টান পায়, কেতিয়াবা নাহেও, কি ক'ব বিচাৰিব তেওঁলোকে? মই সকলোকে অনুৰোধ কৰিছো যে নিজৰ অধিকাৰটো, নিজৰ ভোটদানটো ভোটদানৰ অধিকাৰটো তেওঁলোকে সাব্যস্ত কৰে। তেওঁ গণতান্ত্ৰিক অধিকাৰ ভোট দিয়াটো তেওঁলোকে যাতে ভোটটো সকলোৱে দিয়ে, এয়ে মই অনুৰোধ কৰিছো সকলোকে। হয়, এই আমি দেখিবলৈ পাইছো পল্লৱ লোচন দাস ইতিমধ্যে ভোটাধিকাৰ সাব্যস্ত কৰি তেওঁ ওলাই আহিছে। আমি টাইমেটৰ দৰ্শকক দেখুৱাইছো ইতিমধ্যে তেওঁ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে আৰু সহধৰ্মিনীৰ সৈতে এনেদৰে ওলাই অহা তেওঁ পৰিলক্ষিত হৈছে। আমি তেওঁৰ সৈতে কথা পাতিবৰ বাবে চেষ্টা কৰিম। আমি ভাৰতীয় গণতন্ত্ৰক লৈ আমি সদায় গৰ্ব অনুভৱ কৰোঁ, কাৰণ আমি গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে দেশখন পৰিচালিত হয় আৰু সেই গণতান্ত্ৰিক অধিকাৰ ভোটাধিকাৰ মই আজি সাব্যস্ত কৰিলোঁ। মোৰ নিজৰ প্ৰাথমিক বিদ্যালয় পাভৈ চাহ বাগিচা প্ৰাথমিক বিদ্যালয়, যিখন বিদ্যালয়ত মই নিজে প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিলোঁ। খুব আৱেগিক মুহূৰ্ত। মই পোনপ্ৰথমবাৰৰ বাবে নিজৰ বাবে আৰু মই নিজৰ প্ৰাথমিক বিদ্যালয়ত আহি ভোটাধিকাৰ সাব্যস্ত কৰিছোঁ। মোৰ কাৰণে এটা বহুত স্মৰণীয় মুহূৰ্ত আৰু সপৰিয়ালে তেনেকৈ মই বহুত বছৰৰ পিছত ভোট দিবলৈ আহিবলৈ সুযোগ পাইছোঁ। সকলো বিশ্বনাথবাসী ৰাইজক মই ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। নিৰ্বাচনৰ সময়ত তেখেতসকলে যি মৰম আদৰ আৰু আশীৰ্বাদ কৰিলে তাৰ বাবে সকলো বিশ্বনাথবাসী ৰাইজ, মোৰ দলীয় সতীৰ্থ দলৰ মোৰ নেতৃত্ব, মই বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয় মই ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু সকলো ৰাইজলৈ বিনম্ৰ অনুৰোধ, সকলোৱে যেন
ঘৰৰ পৰা ওলাই আহক, নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰক আৰু নিজে গণতান্ত্ৰিক প্ৰক্ৰিয়াটোক শক্তিশালীভাৱে আগবঢ়াই লৈ যাওক। সেয়ে মই সকলো বিশ্বনাথবাসী ৰাইজক বিনম্ৰতাৰে মই অনুৰোধ জনালোঁ। হয়, এনেদৰে দেখিবলৈ পোৱা গ'ল। আচলতে পল্লৱ লোচন দাস ডাঙৰীয়া কিছু আৱেগিক হৈছে, যিহেতু তেওঁ যিখন বিদ্যালয়ত তেওঁ শিক্ষা গ্ৰহণ কৰিছিলে সেই কেন্দ্ৰতে আজি বিশ্বনাথ সমষ্টিত তেওঁ প্ৰথমবাৰৰ বাবে ভোটদান কৰিছে আৰু ইতিমধ্যে ভোট গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হৈছে।